অসমৰ আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ দাবী লৈ আমি দীৰ্ঘদিনীয়া কাৰ্যসূচী আন্দোলন কৰি আহিছোঁ আৰু মই সভাপতি হিচাপ আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি হিচাপতো 2 টাৰ্ম সভাপতি হিচাপত মই এই জনজাতিকৰণৰ লৈ ৰাজ্যজুৰি হোক বা ৰাষ্ট্ৰজুৰি দিল্লীতে আমি কিমান আন্দোলন কৰি আহিছোঁ আৰু এই কেইদিন আগত যেটো আমাৰ কাজিৰঙা সাংসদ মহোদয় কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া যেটো জনজাতিকৰণৰ নামত যেটো ধৰ্মীয় কথা লৈ আনি কিনে আমাৰ মাজত যেটো বিভাজন আনিবলৈ বিচাৰিছে হেতু মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ কাৰণ আমি জনজাতিকৰণ এটো আমি কোনো ধৰ্মীয় বা কোনো বেলেগ বেলেগ হিসাব আমি বিচাৰা নাই আমি জনগোষ্ঠী হিসাবে বিচাৰিছোঁ এটো জনজাতিকৰণ এটো ধৰ্মীয় হিসাব নহয় এইটো হল আমাৰ জন্মগত হিসাব আমাৰ জন্মসূত্ৰয়ে দ্বাৰাহে এটো মানে জনজাতিকৰণ হয় তেও যেটো কথা কব বিচাৰিছে যে খ্ৰীষ্টান কিটা এটো না মানে এইটো এইটো এনেকা পদ্ধতি কৰিব লাগিছিল এটো তেও জনা উচিত যে আজি যুগ যুগ ধৰি আমাৰ মই কওঁ যে নাগালেণ্ড চিফ মিনিষ্টাৰ আমাক প্ৰশ্ন কৰাৰ আগত তেও নাগালেণ্ড চিফ মিনিষ্টাৰক হুদক নিফিউ ৰিও তেও খ্ৰীষ্টান আৰু প্লাস তেও এটা চিফ মিনিষ্টাৰ প্লাস তেও জনজাতিকৰণটো বহু বছৰ ধৰি তেও লাভ কৰি আছে নাগাকিটাকে কক মিজো সিএম ওচৰত যাওক বা মেঘালয় চিফ মিনিষ্টাৰ কনৰাড শৰ্মা ডাঙৰীয়া ওচৰত যাওক তেও আমাক আমি এতিয়ালৈকে এসটি হোৱাই নাই আমি জনজাতিকৰণ হোৱাই নাই কিন্তু তেও আমাৰ জনজাতিকৰণ নোহোৱাকে তেও ক্ৰাইটেৰিয়া আমাক দেখাব বিচাৰিছে এইটো হ'ব লাগিছিল এইটো হ'ব লাগিছিল এনেকা প্ৰাকৃতিক এইটো হ'ব লাগিছিল এনেকা আমাক হুদাতকে যিকিটা অলৰেডি জনজাতি মানে খ্ৰীষ্টান হৈ জনজাতিকৰণ তেওঁলোকে বেনিফিট লৈ আছে কনৰাড শৰ্মা ষ্টাইল তেওঁলোকক গৈ কিনে উদক যে আপুনি খ্ৰীষ্টান হৈ কিনে আপুনি কেলে জনজাতিকৰণ লাভ কৰি আছে তেও কামাখ্যা প্ৰসাদ তাছাই ডাঙৰীয়া তেও কি এটা আৰজিআই হয় নেকি তেও কেতিয়াও এই এনেকা মন্তব্যৰ পৰা তেও মানে বিৰোধ থাকিব লাগিব আৰু যেটো মন্তব্য তেও ধৰ্মীয় নামত দিছে এটো তেও উঠাই ল'ব লাগিব আমি বেছি দূৰ নাযাওঁ আমি আমাৰ অসমতে বড়ো জনগোষ্ঠীৰ মাজত 50% খ্ৰীষ্টান কিটা আছে কিন্তু তেওঁলোকৰ জনজাতিকৰণ এসটি লাভ তেওঁলোকে কৰি আছে যুগ যুগ ধৰি মিচিং কিটা হোক বা কাৰ্বি কিটা হোক যাৰ যেনেকা হোক তো তেওঁলোকৰ ওচৰত যাওক তেওঁলোকক প্ৰশ্ন সোধক আমাৰ আদিবাসীসকলৰ ওচৰত প্ৰশ্ন কৰি লাভ নাই তো এই যেটো তেও মন্তব্য কৰিছে এটো অতি শীঘ্ৰে তেও উঠাই লওক আৰু নহলে এনেকা তেওঁৰ ওপৰত তেও আন্দোলন চলি থাকিব আৰু মই আজি এই সংবাদমেলত মই এইটো ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই এনেকা মন্তব্যৰ পৰা বিৰত থাকক আৰু এই ইস্যুটো অতি শীঘ্ৰে বন্ধ কৰক